কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত পুলৱামাৰ ঘটনা সম্পৰ্কত নতুন দিল্লীত সৰ্বদলীয় বৈঠক পুলৱামাৰ নৃশংস ঘটনাক কঠোৰ ভাষাৰে গৰিহণা পুলৱামাৰ হিংসাত্মক আক্ৰমণত জড়িতসকলক কঠোৰ শাস্তি প্ৰদান কৰা হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা দেশবাসীক সংযম ৰক্ষা কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান সমগ্ৰ দেশৰ লগতে অসমতো পুলৱামাত নিহত বীৰ শ্বহীদ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি নিবেদন গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী জ্ঞানজ্যোতি আঁচনিৰ শুভাৰম্ভ আৰু সিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ফাইনেলত পি.ভি. সিন্ধুক পৰাস্ত কৰি সাইনা নেহৱাল চেম্পিয়ন নমস্কাৰ এতিয়া বিতং বাতৰি পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত 40 জন চিআৰপিএফৰ জোৱান শ্বহীদ হোৱাৰ পাছত আজি নতুন দিল্লীত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত পুলৱামাৰ নৃশংস ঘটনাক কঠোৰভাৱে গৰিহণা দি এটা প্ৰস্তাৱ গ্ৰহণ কৰা হয় বৈঠকত সকলো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপক গৰিহণা দিয়াৰ লগতে সীমান্তত সকলো ধৰণৰ সমৰ্থন দিয়াৰো প্ৰস্তাৱ লোৱা হয় গৃহমন্ত্ৰী সিঙে বৈঠকত আক্ৰমণৰ ঘটনা বৰ্ণনা কৰি এই সম্পৰ্কত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে ৰাজনৈতিক দলসমূহক অৱগত কৰে বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে সংবাদ মাধ্যমক সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ৰাজনৈতিক দলসমূহে সকলো ধৰণৰ সমৰ্থন আগবঢ়োৱাৰ কথা উল্লেখ কৰে ইফালে পুলৱামাত আক্ৰমণৰ ঘটনাৰ ব্যাপক প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি জম্মুত সেনাবাহিনীৰ 9টা কোম্পানী মোতায়েন কৰা হৈছে একেদৰে পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা দেশৰ শ্বহীদ জোৱানসকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী ৰাজনাথ সিং প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণ তথ্য আৰু প্ৰচাৰ মন্ত্ৰী ৰাজ্যবৰ্ধন ৰাথোৰে শ্ৰদ্ধাঞ্জলি জনায় আনহাতে দেশৰ বিভিন্ন শ্ৰেণীৰ লোকে ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনৰ কয় যে পুলৱামাত সন্ত্ৰাসবাদীৰ হিংসাত্মক আক্ৰমণত জড়িতসকলক নিৰাপত্তা বাহিনীৰ জৰিয়তে শাস্তি প্ৰদান কৰা হ'ব এই ক্ষেত্ৰত দেশবাসীক ধৈৰ্য ধৰিবলৈ তেওঁ লগতে আহ্বান জনায় মহাৰাষ্ট্ৰৰ পন্ধৰগাঁৱত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন উপলক্ষে আয়োজিত এখন জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাইজলৈ এনে আহ্বান জনাই কয় যে সন্ত্ৰাসবাদৰ দ্বিতীয় নাম হৈছে আমাৰ চুবুৰীয়া এখন ৰাষ্ট্ৰ প্ৰধানমন্ত্ৰীয়ে কয় যে সন্ত্ৰাসবাদীৰ হাতত চিআৰপিএফৰ 40 গৰাকী জোৱান নিহত হোৱাৰ পাছত দেশৰ ৰাইজৰ মনত সৃষ্টি হোৱা মৰ্মবেদনা তেওঁ ভালকৈ উপলব্ধি কৰিছে সন্ত্ৰাসবাদীৰ নৃশংস হত্যালীলাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ নিৰাপত্তা বাহিনীসমূহলৈ মুক্ত ক্ষমতা প্ৰদান কৰাৰ কথাও উল্লেখ কৰে उसको लेकर आतंकवादियों के उस कृत्य को लेकर आपके आक्रोश को मैं समझ सक रहा हूं यहां महाराष्ट्र के भी 2 वीर सपूतों ने देश की सेवा करते हुए पुलवामा में अपने प्राणों की आहुति दी है जिन परिवारों ने अपने लाल को खोया है उनकी पीड़ा मैं भली भांति अनुभव कर सकता हूं हम सभी की संवेदनाएं उनके साथ है इन शहीदों का बलिदान व्यर्थ नहीं जाएगा आतंकी संगठनों ने आतंक के सरपरस्तों ने जो गुनाह किया है वो चाहे जितना छिपने की कोशिश करें उन्हें सजा जरूर दी जाएगी জম্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত দেশৰ বিভিন্ন ৰাজ্যৰ চিআৰপিএফ জোৱানৰ নশ্বৰ দেহসমূহ নিজ নিজ ৰাজ্যলৈ নিয়াৰ পাছত সেইসকলৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰাৰ কাম চলি আছে মৃত জোৱানসকলৰ ভিতৰত বাক্সা জিলাৰ কলবাৰী মনেশ্বৰ বসুমতাৰীও আছে তেওঁৰ নশ্বৰ দেহ আজি গুৱাহাটীৰ বৰজাৰস্থিত বিমানবন্দৰলৈ বায়ুসেনাৰ বিশেষ বিমানেৰে অনা হয় বৰজাৰত শ্বহীদগৰাকীলৈ শ্ৰদ্ধা নিবেদনৰ বাবে বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হৈছে ইয়াৰ পাছতে তেওঁৰ নশ্বৰ দেহ বাক্সাৰ নিজ গৃহলৈ অনা হ'ব দুটা সন্তানৰ পিতৃ
বসুমতাৰীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে উল্লেখযোগ্য যে প্ৰয়াত বসুমতাৰী 1994 চনত CRPFৰ 152 নম্বৰ বেটেলিয়নত যোগদান কৰি জম্মু কাশ্মীৰতে কৰ্মৰত আছিল ছুটি সমাপ্ত কৰি যোৱা 4 ফেব্ৰুৱাৰীত তেওঁ পুনৰ কৰ্মত যোগদান কৰিছিল কালি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে শ্বহীদগৰাকীৰ গৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে ৰঞ্জিত দাসৰ লগত মন্ত্ৰী ভৱেশ কলিতাও আছিল চিত্ৰ ভাষাৰে মই নিন্দা কৰিছোঁ আৰু এতিয়া মই ভাবিছোঁ পৰিয়ালটো হ'ব চলিবৰ কাৰণে হ'ব আমি ব্যৱস্থা ল'ম DTCৰ পৰা আমি আলোচনাও কৰিছোঁ শ্ৰাদ্ধটো হৈ যাওঁ ইয়াৰ পিছত আমি ভালকৈ আলোচনা কৰি পেলাই পৰিয়ালটো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পুলৱামাৰ ঘটনা অত্যন্ত দুখজনক আৰু গৰিহণাৰ যোগ্য বুলি মন্তব্য কৰিছে আজি গুৱাহাটীৰ দিছপুৰস্থিত চৰকাৰী বাসভৱনত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী গগৈয়ে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক চৰকাৰে গৃহীত কৰিব নোৱাৰাৰ বাবে সকলো দল সংগঠনক ধন্যবাদ জনায় সংবাদমেলত গগৈয়ে নাগৰিকত্ব বিধেয়ক সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰে সুস্মিতাকো মই ধন্যবাদ এই ক্ষেত্ৰত মই ৰাহুল গান্ধীকো ধন্যবাদ জনাইছো জম্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত শ্বহীদসকললৈ শ্ৰদ্ধা জনাই আজি মৰাণৰ সমীপৰ খোৱাংঘাটত দোকান পোহাৰসমূহ বন্ধ ৰখা হয় আৰু বিয়লি এই ঘৃণনীয় কাণ্ডৰ বিৰুদ্ধে এটা প্ৰতিবাদী সমদল উলিওৱা হয় স্থানীয় ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ৰাজপথত এই সমদলত যোগদান কৰে আৰু সন্ত্ৰাসবাদী সংগঠন জয়চি মহম্মদ আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে হিমলগুৰিতো আজি কাশ্মীৰত উগ্ৰপন্থীৰ হাতত নিহত হোৱা 44 গৰাকী বীৰ শ্বহীদৰ প্ৰতি ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় এই উপলক্ষে আয়োজিত অনুষ্ঠানত হিমলগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজয় দুৱাৰাই অংশগ্ৰহণ কৰে পাকিস্তানী সন্ত্ৰাসবাদী বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে গোৱালপাৰাত কালি সন্ধিয়া অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ গোৱালপাৰা জিলা সমিতিয়েও শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে সমিতিৰ সদস্যসকলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ পুত্তলিকা আৰু দেশখনৰ ৰাষ্ট্ৰীয় পতাকা দাহ কৰি বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে নিহত ভাৰতীয় বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জনাই কালি সন্ধিয়া কৰিমগঞ্জত বিজেপি কংগ্ৰেছ বজৰং দল বিশ্ব হিন্দু পৰিষদ লায়ন্স ক্লাব আদিকে ধৰি বিভিন্ন দল সংগঠনে হাতত মমবাতি লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সন্ত্ৰাসবাদীৰ আক্ৰমণত বলি হোৱা শ্বহীদ জোৱানসকলৰ আত্মাৰ সদ্গতি কামনা কৰি কালি সন্ধিয়া বৈঠালাংচুৰ পাছালিত বিভিন্ন দল সংগঠনে বন্তি প্ৰজ্বলন কৰে বৃহত্তৰ বৈঠালাংচু যুৱ সমাজৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত নাথ যোগী ছাত্ৰ সন্থা গোৰ্খা ছাত্ৰ সন্থা লেঙেৰীস্থিত CRPF জোৱানসকলৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে আৰু 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনায় কামৰূপ মহানগৰ জিলাৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী জ্ঞানজ্যোতি আঁচনিৰ শুভাৰম্ভ কৰা হয় কাৰ্যসূচীৰ আৰম্ভণিতে কাশ্মীৰৰ পুলৱামাত শ্বহীদ হোৱা CRPF জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয় অনুষ্ঠানত ৰাজ্যৰ 28খন জিলাৰ প্ৰায় 1000 ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অধ্যয়নৰ যোগেদি জ্ঞান অৰ্জন কৰি আত্মপ্ৰতিষ্ঠাৰ লগতে সমাজ তথা বিশ্বৰ বুকুত ৰাজ্যখনৰ মান বৃদ্ধি কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায় বন্ধুত্বপূৰ্ণ মনোভাৱেৰে সমাজক শক্তিশালী কৰাৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে গুৱাহাটী মহানগৰীক পৰিষ্কাৰ মহানগৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আগভাগ ল'বলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায় অনুষ্ঠানত শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য সাংসদ বিজয় চক্ৰৱৰ্তীয়ে ভাষণ দিয়ে উদ্বোধনী অনুষ্ঠানত ৰাজ্যখনৰ মুখ্য সচিব ৰাজীৱ বৰা আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া মুখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আদি উপস্থিত আছিল আমি জ্ঞান আহৰণ কৰিবলৈ সক্ষম হম সিমানে আমি শক্তিশালী হম একেলগে থাকি একেলগে শুই একেলগে খোৱা বোৱা কৰি নৃত্য গান আৰু বিভিন্ন অনুষ্ঠানৰ মাধ্যমে
2017-18 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 324 গৰাকী ছাত্ৰ-ছাত্ৰীক আজি আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়। এই উপলক্ষে ওদালগুৰিত আয়োজিত এখন সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা ৰাজ্যখনৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীয়ে কৃতি শিক্ষাৰ্থীসকলক লেপটপ প্ৰদান কৰে। সভাত জিলা আৰক্ষী অধীক্ষক লংলিত তেৰণকে ধৰি কেইবাগৰাকী উচ্চস্তৰীয় বিষয়ববীয়া উপস্থিত আছিল। গুৱাহাটীৰ ERD ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰতিষ্ঠিত ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকনলজি মেঘালয়ৰ নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছৰ 6ষ্ঠ অধিৱেশন আজি USTMৰ প্ৰাংগণত অনুষ্ঠিত হয়। 3দিনীয়াকৈ আয়োজিত এই অধিৱেশন উদ্বোধন কৰে UPSC প্ৰাক্তন অধ্যক্ষ প্ৰফেচাৰ TP আগৰৱালে। অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ 300খন শিক্ষানুষ্ঠানৰ প্ৰায় 10,000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। অধিৱেশনৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি যুৱ সমাজ, ৰাজনীতি আৰু দুৰ্নীতি শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত যুৱ নেতা তথা সমাজকৰ্মী হাৰ্দিক পেটেল, MSCYৰ তত্বাৱধায়ক তথা সৰ্বভাৰতীয় কংগ্ৰেছৰ সহ সম্পাদিকা ৰুচি গুপ্তা, গুজৰাটৰ বিধায়ক জিগ্নেশ মেৱানী, বিজেপিৰ ৰাষ্ট্ৰীয় নেতা ৰোহিত সাছল আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অংশগ্ৰহণ কৰে। নলবাৰী জিলাৰ মুকালমুৱাত থকা বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ সভাগৃহত আজি আয়োজিত এটা অনুষ্ঠানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত উন্নয়ন খণ্ডটোৰ 35 গৰাকী মহিলা হিতাধিকাৰীক কুকুৰাসহ 50টা কুকুৰা ৰাখিব পৰা অত্যাধুনিক লোহাৰ গঁড়াল প্ৰদান কৰা হয়। আনুষ্ঠানিকভাৱে আঁচনিখনৰ শুভাৰম্ভ কৰে অসম গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালিকা নন্দিতা হাজৰিকাই। কিন্তু actually মাছ পালনৰ পৰা মুৰ্গী পালনৰ পৰা গুৱাহাটীৰ তৰুণৰাম ফুকন ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ফাইনেলত আজি সাইনা নেহৱালে PV সিন্ধুক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। চূড়ান্ত খেলখনত সাইনাই সিন্ধুৰ বিৰুদ্ধে 21-18 আৰু 21-15 পোনপটীয়া ছেটেৰে বিজয় সাব্যস্ত কৰে। উল্লেখযোগ্য যে 2017 চনত নাগপুৰত অনুষ্ঠিত ফাইনেল খেলতো দুয়োগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু সেইখন খেলত সাইনাই নেহৱালক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰিছিল। খেলৰ শেষত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজয়ী সাইনাক ট্ৰফি আৰু নগদ ধনেৰে পুৰস্কৃত কৰে। লন বলিং এছচিয়েশ্যন অসমৰ উদ্যোগত অহা 21 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰাংগণত 7ম ৰাষ্ট্ৰীয় আৰু তৃতীয় 25 বছৰ অনুৰ্ধৰ ৰাষ্ট্ৰীয় লন বল চেম্পিয়নশ্বিপ 2019 অনুষ্ঠিত হ'ব। আজি দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত লন বলিং এছচিয়েশ্যন অসমৰ কাৰ্যকৰী অধ্যক্ষ নৱ বসুমতাৰীয়ে এই কথা প্ৰকাশ কৰি কয় যে এই প্ৰতিযোগিতাখনত অসম, মণিপুৰ, অৰুণাচল প্ৰদেশকে ধৰি দেশৰ 13খন ৰাজ্যৰ মুঠ 20টা দলে অংশগ্ৰহণ কৰিব। অহা 1 মাৰ্চত প্ৰতিযোগিতাৰ সামৰণি পৰিব বুলি তেওঁ কয়। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত পুলৱামাৰ ঘটনা সম্পৰ্কত নতুন দিল্লীত সৰ্বদলীয় বৈঠক। পুলৱামাৰ নৃশংস ঘটনাক কঠোৰ ভাৱেৰে গৰিহণা। পুলৱামাৰ হিংসাত্মক আক্ৰমণত জড়িতসকলক কঠোৰ শাস্তি প্ৰদান কৰা হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা। দেশবাসীক সংযম ৰক্ষা কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান। সমগ্ৰ দেশৰ লগতে অসমতো পুলৱামাত নিহত বীৰ শ্বহীদ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি নিবেদন। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজিৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী জ্ঞানজ্যোতি আঁচনিৰ শুভাৰম্ভ। আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ফাইনেলত PV সিন্ধুক পৰাস্ত কৰি সাইনা নেহৱাল চেম্পিয়ন। সন্ধিয়াৰ বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।